ধুবুৰীত আৰক্ষীৰ বৃহৎ সাফল্য বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক এজন সৰবৰাহকাৰী ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন্না পাছনি আৰু নগৰ পৰিদৰ্শক নীলিম তালুকদাৰৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ চাউনিৰ ওচৰৰ অভিযান চলাই এটা কোঠালীৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেট আৰু নিচাজাতীয় কফ চিৰাপসহ আটক কৰে এজন সৰবৰাহকাৰীক জানিবলৈ পোৱা মতে নিষিদ্ধ নিচাজাতীয় টেবলেটবোৰ হৈছে ট্ৰামাডল স্পেচফেন টেবলেট 2880051 স্পেচ 86400 আস্কফ কফ চিৰাপ 475টা জব্দ কৰিছে। ইপিনে ঘটনাস্থলীৰ পৰা ধুবুৰী সদৰ থানাৰ সজাতি দল উপস্থিত হৈ নিচাজাতীয় টেবলেট আৰু কফ চিৰাপ জব্দ কৰাৰ লগতে সৰবৰাহকাৰীজনক আটক কৰি ধুবুৰী সদৰ থানালৈ আনি সোধপোছ অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। কি দিয়েছেন মালিক কি কি করবেন বলে ঘর এই রুমটা কাক ভাড়া দিয়েছে মালিক জিজ্ঞেস করলে মালিক করে দিবে তোমার জানেন না তোমার মানা নাই ঘর আমার নয় আমরা উপরে ভাড়া থাকি আমি এটা রুম ভাড়া নেই নাই লাখতকৈ বেছি হ'ব অলপ আৰু কফ চিৰাপ আছে মোটামুটি 400তকৈ বেছি হ'ব। আপোনালোকে গোপন সূত্ৰে এইটো গম পাইছে? হয় মানুহ আটক হৈছে, মানুহ এজন আটক কৰা হৈছে। এই ব্যৱসায়টো কিমান দিনৰ পৰা চলি আছে গম পোৱা মতে? সেইটোতো আমি এতিয়া তদন্তত গম পাম। এতিয়া বস্তুটো আমি আসামী এজন আটক কৰা গৈছে, তাক সোধপোছ কৰিলেই গম পাম আমি কিমান বৃহৎ পৰিমাণত দেখা গৈছে। বৃহৎ পৰিমাণে মোটামুটি 5 কাৰ্টুন 6-7 কাৰ্টুন আছে। এইটো ৰিজাৰ্ভৰ মানে বিপৰীত দিশেই মানে ক'ব লাগিব, কিন্তু পুৰণি দ্বিতীয় অফিচ এইটো পুৰণা দ্বিতীয় অফিচ আছিলে, এইটো গুদাম হিচাপে ইউজ কৰি আছিল তেওঁলোকে, মানে মেডিচিনৰ গুদাম। মেডিচিনৰ গুদাম অন্য মেডিচিন লগত ইয়াৰ মেডিচিনো লুকুৱাই থৈ দিছে বুলি আমি সন্দেহ কৰিছোঁ। অবৈধভাৱে কৰি আছে অবৈধই আৰু ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট সোহানা লাইভ।